রহমতুল্লাহি ওয়া বারাকাতুহু। সর্বভারতীয় জমিয়ত উলামার হিন্দর সম্মানীয় সভাপতি হজরত মৌলানা সৈয়দ আরশাদ মাদানী সাহাবর নির্দেশক্রমে আর অসম রাজ্যিক জমিয়ত উলামার সম্মানীয় সভাপতি হজরত মৌলানা মুস্তাক আনসার সাহাবর তত্ত্বাবধানত কৰি থকা উত্তৰ হালমাৰা জিলা জমিয়ত উলামাৰ এখন নিৰ্বাচনী সভা আছিল। আজি যেহেতু জমিয়ত উলামাৰ এটা নিয়ম হ'ল যে জমিয়ত উলামাৰ পুৰণি কমিটি ২.৫ বছৰ যেহেতু ভংগ কৰি নতুন কমিটি গঠন কৰা হয়, সেয়েহে পুৰণি কমিটি ভংগ কৰি নতুন কমিটি আজি গঠন কৰা হয়। এই কমিটিৰ সভাপতি হিচাপে মৌলানা শামীমুল ইছলাম সাহাবৰ নাম ঘোষণা কৰা হৈছে। সকলো আঞ্চলিকৰ মতামত আৰু ৰাইজৰ মতামত লৈ সভাপতি হিচাপে মৌলানা শামীমুল ইছলামৰ সাহাবৰ নাম মই ৰাজ্যিক জমিয়ত উলামা পৰ্যবেক্ষক চালনাৰ ঘোষণা কৰিলোঁ। লগতে উপসভাপতি হিচাপে মৌলানা মীৰ হুছেইন চাহাব, আবুল কাছিম চাহাব আৰু সাধাৰণ সম্পাদক আব্দুল মান্নান চৰকাৰ, সম্পাদক ছাত্তাৰ হুছেইন আদি কৰি সেইসকলৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু বাকী থকা যিসকলৰ নাম আছে এই ইঠানি হয়তো আমি আজি গঠন কৰিছোঁ, তেওঁলোকে মানে পৰামৰ্শ কৰি বাকী কমিটিখন সম্পূৰ্ণ তেওঁলোকে কৰিব। গতিকে আমি আজি ৰাজ্যিক জমিয়ত উলামা তৰফৰ পৰা আহি ইঠানি হিচাপ কিতাপ মানে আমি চালোঁ, যথেষ্ট পৰিমাণ তেওঁলোকে কাম কৰিছে আৰু ভাল কাম কৰিছে। ৰাইজৰো যথেষ্ট পৰিমাণ ব্যাপক তেওঁলোকৰ প্ৰতি সমৰ্থন আছে। আৰু মই আশা কৰোঁ এই জমিয়ত উত্তৰ হালমাৰা জিলা জমিয়ত উলামাই সভাপতি মৌলানা শামীমুল ইছলাম সাহাবৰ নেতৃত্বত প্ৰতি উত্তৰ হালমাৰা জিলাত যথেষ্ট পৰৱৰ্তী কাম হ'ব বুলি মই আশা কৰোঁ। আৰু আজি কিছু হয়তো প্ৰস্তাৱো লোৱা হৈছে, যেনেকুৱা সমাজত মানে কুসংস্কাৰ, যেনেকুৱা জৈন বৌদ্ধ সকলো লগত মিলি কৰিছে। কোনোবা যদি জমিয়ত উলামা অলপ সহায় কৰিছে, তাত কোনো জাতি নাচায়, সেইজন মানুহ হিন্দু মুছলমান সেইটো নাচায়, কিন্তু মানুহ নাকি সেইজন। সেইকাৰণে আমি সকলোৱে সমাজৰ সচেতন ব্যক্তিসকলে এটাই বস্তু মাৰ বান্ধি থিয় হ'ব লাগিব যে সমাজৰ য'ত অন্যায় হৈ আছে, সমাজৰ কোনটো বস্তু অন্যায় হৈ আছে, আপোনাৰ আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা যিবিলাক সমাজত অপকৰ্ম কাম চলি আছে, আমি সমাজৰ সকলোৱে সচেতন লোক। আমাক কোনো এজন নলয় যে আমি সমাজৰ সচেতন লোক নহয়, সচেতন মানুহ নহয়, আমি সকলোৱে সচেতন লোক। আমি সকলোৱে একেলগে আগবাঢ়িব লাগিব। যদি আমি এই কথাখিনি লৈ যদি আমি নাবাঢ়োঁ, সমাজৰ সচেতন ব্যক্তি হৈও মই যদি নাবাঢ়োঁ, তো মৌলানা আবুল কালাম আজাদে এষাৰ কথা কৈছিল, যদি আপুনি ভাবি থাকে যে মই মোৰ কাৰণেই চিন্তা আছোঁ, মই মোৰ পৰিয়াললৈ মোৰ কাৰণেই মই জীয়াই আছোঁ, যে তেনেহ'লে ভাবিব যে আপুনি কৌমৰ কাৰণে, আপুনি ৰাইজৰ কাৰণে এটা জিন্দা লাশ। আপনি জিন্দা একটা ডেড বডি, আপনি মৃত্যু নহয়, আপনি জীবিত একটা ডেড বডি। কিমান ডাঙৰ কথা কৈছে। আপুনি এজন সচেতন ব্যক্তি, মই এজন সচেতন ব্যক্তি, আপোনালোক সকলোৱে এটা সচেতন ব্যক্তি। সেই ব্যক্তিসকল যদি আমি অন্যায়ৰ বিৰুদ্ধে মাত নামাতো, সমাজৰ কুকৰ্মৰ বিষয়ে যদি আমি মাত নামাতো, তাহলে কিন্তু আমি সেই কথাষাৰ মাৰি কৰিম যে আমি জীৱিত ডেড বডি হৈ থাকিম। যিয়ে কি নহওক, আমাৰ উত্তৰ হালমাৰাৰ জিলা জমিয়ত উলামাৰ আজি ম্যাদ উকলিছে। ইয়াৰ আগতে মই আপোনালোকক দুটা কথা অৱগত কৰিব বিচাৰোঁ যে আমাৰ জমিয়ত উলামা উত্তৰ হালমাৰা জিলা জমিয়ত উলামাৰ তৰফৰ পৰা আমি NRCৰ ক্ষেত্ৰত কি কি কাম আগবঢ়াইছিলোঁ সেয়া ক'বলৈ গ'লে বহুত দীঘলীয়া সময় লাগিব। ইয়াত পুৰা ফাইল মজুত আছে। মোৰ ইয়াত 3-4টাকৈ DC অফিচত মেমৰেণ্ডাম দিয়া কপি আছে। যেটো সমস্যা গোটেই অসমত হোৱাৰ কাৰণে যেটো সমস্যা আমাৰ O2B NSKত হৈছিল, আপোনালোকে গম পায়, পুৰা লিষ্টখন মোৰ ওচৰত আছে যে হিন্দু পৰিয়ালৰ নাম মুছলমানৰ সময়ত আৰু মুছলমান পৰিয়ালৰ নাম হিন্দুৰ মাজত। এইখিনি কাম কিন্তু আমি ক'ব লাগিব যে আমি এই NSKৰ পৰা আমি উত্তৰ হালমাৰা জিলা জমিয়ত উলামাই আমি এই কামখিনি DC অফিচৰ পৰা আমি কামখিনি আগবঢ়াই লৈছিলোঁ। তো যিয়ে কি নহওক, বিভিন্ন ক্ষেত্ৰত বিভিন্ন কামত আমি অফিচলৈ গৈছোঁ। ইয়াৰ সকলো ফাইল ইয়াত মজুত আছে। আমাৰ
চাৰ্টিফাইড যিটো ৰেজিষ্টাৰ কপি ইয়াত আছে আমাৰ ৰিচিভ কপিবিলাক